পবিত্ৰ ঈদৰ দিনা একশ্যন মোডত যোগীঘোপা আৰক্ষী। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা। যোগীঘোপাত ঈদৰ সময়ত উদণ্ড বাইক চালকৰ বিৰুদ্ধে আৰক্ষী অভিযান। যোগীঘোপা আৰক্ষীয়ে বিভিন্ন প্ৰান্তত চলাইছে উদণ্ড বাইক চালকৰ বিৰুদ্ধে অভিযান। ঈদৰ সময়ত কোনো ধৰণৰ যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে সষ্টম হৈছে আৰক্ষী। আৰক্ষীৰ অভিযানত জব্দ কেইবাখনো বাইক। চেলেঞ্চাৰ্ছ মডিফাই কৰি বিকট শব্দৰে বাইক চলোৱা কেইবাখন বাইক জব্দ কৰে আৰক্ষীয়ে। যোগীঘোপা থানাৰ পৰা আমাৰ মালেগড় পঞ্চায়তৰ বৰ্জনা গাঁও পঞ্চায়তৰ মাজত ব্ৰিজ এটা আছে। এই ব্ৰিজৰ ওপৰত দুটা বাইক আহি ইয়াতে চাইলেঞ্চাৰ চেঞ্জ কৰি চাউণ্ড কৰি আছিল পুৰা। তেতিয়া আমাৰ যোগীঘোপা আৰক্ষী থানাৰ পৰা আৰক্ষী বিষয়া ইয়াতে যোৱাৰ সময়ত দেখা পাল যে এনেকুৱা চাউণ্ড কৰি আছে। তেতিয়া আৰক্ষীহঁতে নুমি সেনা দুটা বাইক আৰু ল'ৰা দুটাক জব্দ কৰি থানালৈ লৈ গৈছে। বহুত দৈনিক এনেকুৱা হৈ থাকে আমাৰ ইয়াতে চাউণ্ড কৰি থাকে আৰু পুৰা স্পীড চলি থাকে। আমাৰ ইয়াতে গাঁৱলীয়া অঞ্চল হয়, ইয়াতে ৰাস্তা ইমান সুবিধা নহয়। কিন্তু আজিকালি ল'ৰাবিলাকৰ বাইকবিলাক ভাল ভাল বাইক লয়, দামী দামী বাইক লৈ সেনা চাইলেঞ্চাৰ চেঞ্জ কৰি সেনা চাউণ্ডো কৰি থাকে আৰু স্পীডো বহুত চলি থাকে। আৰু ইয়াৰ কাৰণে আমাৰ গাঁৱতো বহুত অসুবিধা হয়। গাঁও অঞ্চলৰ মানুহ এনি টাইম ৰাস্তাতে ঘূৰি থাকে। ইয়াৰ কাৰণে আমাৰ এক্সিডেণ্ট হোৱাৰো বহুতো সম্ভাৱনা থাকে। কাম হোৱাৰ কাৰণে আজি আমি যোগীঘোপা আৰক্ষী থানাৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ যে এনেকুৱা যাতে নেক্সটত আৰু এনেকুৱা যদি কৰি থাকে তেতিয়াহ'লে আমাৰ ইয়াতে এনেকুৱা আৰু ভৱিষ্যতত নহ'ব বুলি আমি আশা কৰোঁ।